দ্য ক্ৰছ কাৰেণ্টত ফাদিল অসম চৰকাৰৰ মন্ত্ৰীয়ে দিয়া ভুৱা তথ্য। আম্বানীক বচাবলৈ বিধানসভাতো জিয়া ফাঁকিৰে তথ্য বিজেপি মন্ত্ৰীৰ। এডভান্টেজ আসামৰ পূৰ্বৰে পৰা আম্বানীয়ে লৈ আহিছে এডভান্টেজ। আম্বানীৰ স্বাৰ্থত আৰু কিমান মিছা মাতিব বিজেপি চৰকাৰে। মুখেৰে নহয়, বিধানসভাৰ দৰে মজিয়াটো লিখিত উত্তৰত মিছা তথ্যৰে দিয়া জিয়া ফাঁকিৰ কথা পোহৰলৈ আহিছে। সঁচা কথাকো কিদৰে মিছা কৰিব পাৰি সেই উদাহৰণ বিজেপি দলৰ মন্ত্ৰীয়ে এতিয়া দেখুৱাইছে। আম্বানীৰ স্বাৰ্থত মিছা উত্তৰ প্ৰদান কৰি বিজেপিয়ে কথা লুকুৱাৰ চেষ্টা এইবাৰ দি ক্ৰছ কাৰেণ্টৰ বিশ্লেষণত ফাদিল হৈছে। মন কৰক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ মজিয়াত প্ৰদান কৰা এই উত্তৰলৈ। কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাই সোধা প্ৰশ্নটো আছিল এনেধৰণৰ: গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা কিমান আৰু অসমৰ অন্য প্ৰান্তৰ পৰা কিমান জীৱ জন্তু বনতাৰালৈ নিয়া হৈছে? মন্ত্ৰীৰ উত্তৰ: গুৱাহাটীৰ চিৰিয়াখানাৰ আৰু অসমৰ অন্য প্ৰান্তৰ পৰা কোনো জীৱ জন্তু বনতাৰালৈ নিয়া হোৱা নাই। মন্ত্ৰীগৰাকীৰ এই উত্তৰেই হতভম্বিত কৰি তুলিব আপোনাকো, কাৰণ এয়া দেশ দেশকৈ দিয়া এক জিয়া ফাঁকিৰ বাহিৰে অন্য একো নহয়। বনতাৰা অৰ্থাৎ গ্ৰীণ জুলজিকেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰে দাখিল কৰা এই প্ৰতিবেদনতেই জলজল পটপটকৈ লিখা আছে কিদৰে কিমান বন্যজীৱ অসমৰ চিৰিয়াখানাৰ পৰা জামনগৰস্থিত আম্বানীৰ চিৰিয়াখানালৈ নিয়া হৈছে। আমাৰ এই প্ৰতিবেদনটো চালেই অসম চৰকাৰৰ মন্ত্ৰীয়ে কিদৰে মিছা কথাৰে বিধানসভাত উত্তৰ প্ৰদান কৰে সেয়া আপুনিও নিজেই বুজি উঠিব। চাওক আমাৰ এই পূৰ্বৰ প্ৰতিবেদন। এই সন্দৰ্ভত প্ৰায় এমাহ পূৰ্বে দ্য ক্ৰছ কাৰেণ্টে প্ৰথমবাৰৰ বাবে অসমৰ পৰা নিয়া জন্তুৰ তালিকাৰে এইদৰে প্ৰতিবেদন যুগুত কৰিছিল। কিন্তু বিগত 20 ফেব্ৰুৱাৰীত অসমৰ মন্ত্ৰীগৰাকীয়ে দিয়া উত্তৰৰ পাছতেই এতিয়া ধৰা পৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আভুৱা ভৰা কথাৰ চূড়ান্ত ফাঁকি। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।